আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে কোৰ্ক চেপ্টাৰটোৰ MCQ খিনি আলোচনা কৰিম। Fill in the blanks with appropriate choices based on the information found in the lesson কোৰ্ক। কোৰ্ক লেচনটোত যিদৰে আমাক ইনফৰমেশ্যন দিয়া আছে সেইমতে আমাক খালী ঠাই পূৰ কৰিবলৈ দিছে। টেলছ অফ ভেলৰ। টেলছ অফ কি হ'ব ইয়াত? টেলছ অফ ভেলৰ। সাহসৰ লগত যিটো কাহিনী, গতিকে উত্তৰ হ'ব টেলছ অফ ভেলৰ। নেক্সটটো কৈছে কোষ্টেল টাউনৰ কথা কৈছে। মাংগালুৰু কোষ্টেল টাউন, এনচাৰ এ। আৰু ৱাইল্ড ক্ৰিয়েচাৰৰ কথা কৈছে, বনৰীয়া জীৱ জন্তু। দ্য ফ্ৰেছ ৱাটাৰ ফিছ অফ কোৰ্ক ইজ, কোৰ্কত থকা সেই ফ্ৰেছ ৱাটাৰ ফিছবিধৰ নাম আছিল মহাছেৰ। নেক্সট কৈছে যে হু ৱাজ জেনেৰেল কাৰিয়েপ্পা। জেনেৰেল কাৰিয়েপ্পা কোন আছিল? তেখেতে আছিল দ্য ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি। এ গ্ৰেট পলিটিকেল লিডাৰ নহয়, এ ব্ৰিটিছ অফিচাৰ নহয়, গতিকে এনচাৰ হ'ব দ্য ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি। নেক্সট, ফ্ৰম দ্য ব্ৰহ্মগিৰি হিলছ ওৱান কেন এনজয় এ পেনোৰামিক ভিউ অফ দ্য এণ্টায়াৰ লেণ্ডস্কেপ অফ। ব্ৰহ্মগিৰি হিলৰ পৰা, ব্ৰহ্মগিৰি পাহাৰৰ পৰা কোনখন ঠাইত আমি এটা সম্পূৰ্ণ ছবি দেখিবলৈ পাওঁ? সেইটো হৈছে কোৰ্ক। নেক্সট, দ্য ফিয়াৰ্চলি ইণ্ডিপেণ্ডেণ্ট পিপুল অফ কোৰ্ক আৰ পচিবলি ডিচেণ্ট অফ। সেই কোৰ্কৰ নিৰ্ভীক স্বাধীন লোকসকল কাৰ বংশধৰ আছিল? আৰৱ আৰু গ্ৰীকৰ। অকল আৰৱৰ নহয়, অকল গ্ৰীকৰ নহয়, আৰৱ আৰু গ্ৰীকৰ। নেক্সট, হু আৰ দ্য অনলি পিপুল ইন ইণ্ডিয়া পাৰ্মিটেড টু কেৰি ফায়াৰ আৰ্মছ উইদাউট এ লাইচেন্স। লাইচেন্স অবিহনে ফায়াৰ আৰ্ম অৰ্থাৎ আমাৰ যুদ্ধৰ যি আগ্নেয় অস্ত্ৰ থাকে এই ব্যৱহাৰ কৰাৰ অধিকাৰ আছে অকল কোদাবাসকলৰ। নেক্সট কুৱেশ্যন দিছে যে কোৰ্ক ইজ এ ডিষ্ট্ৰিক্ট অফ হুইচ ষ্টেট। কোৰ্ক কোনখন ৰাজ্যৰ এখন ডিষ্ট্ৰিক্ট? সেইটো হৈছে কৰ্ণাটক। নেক্সট, কোৰ্ক ইজ ফেমাছ ফৰ ৰেইন ফৰেষ্ট এণ্ড। কোৰ্ক ৰেইন ফৰেষ্ট আৰু মছলাৰ বাবে বিখ্যাত। নেক্সট কৈছে যে হিলছ এণ্ড ফৰেষ্ট প্ৰভাইড ৱাটাৰ টু হুইচ ৰিভাৰ অফ কোৰ্ক। কোৰ্কৰ পৰা কোনখন নদীয়ে পানী পায়? সেইখন হৈছে কাবেৰী ৰিভাৰ। নেক্সট, এ লং ব্লেক কোট উইথ এন এমব্ৰইডাৰ্ড ৱেষ্ট বেল্ট ইজ এ, কি আছিলে এইখন? ট্ৰেডিশ্যনেল ছং অফ কোৰ্ক নহয়, ইউনিফৰ্ম অফ কোৰ্ক নহয়, ট্ৰেডিশ্যনেল ডান্স অফ কোৰ্কো নহয়, ট্ৰেডিশ্যনেল ড্ৰেছ অফ কোৰ্ক। ইন কোৰ্ক স্কুৱেৰেলছ এণ্ড লাংগৰ্ছ ড্ৰপ পাৰ্চিয়েলি ইটেন ফ্ৰুটছ ইন কাবেৰী ৰিভাৰ। কিহৰ কাৰণে স্কুৱেৰেলছ আৰু লংগৰবিলাকে আধা খোৱা আপেলবিলাক, ফ্ৰুটবিলাক, ফলবিলাক পেলাই দিছিল? কাৰণ টু কেচ দ্য ফিছেছ, মাছ ধৰিবৰ বাবে নহয়। টু ফ্ৰাইটেন দ্য কিংফিচাৰ্ছ, কিংফিচাৰক ভয় খোৱাৰ কাৰণে নহয়। টু ফ্ৰাইটেন দ্য মাউথছ, মাউথবিলাকক ভয় খোৱাৰ কাৰণে নহয়। এনচাৰটো হ'ব টু এনজয় দ্য স্প্লেছ এণ্ড দ্য ৰিপল এফেক্ট ইন দ্য ক্লিয়াৰ ৱাটাৰ। নেক্সট কৈছে এ ক্লাইম্ব টু হুইচ হিলছ গিভছ ইউ এ পেনোৰামিক ভিউ অফ কোৰ্ক। কোনখন নদীলৈ উঠি গ'লে আমি কোৰ্কৰ এটা সম্পূৰ্ণ ছবি দেখিবলৈ পাওঁ? সেইটো হৈছে ব্ৰহ্মগিৰি হিল। নেক্সট, ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ এণ্ড চুজ দ্য কাৰেক্ট এনচাৰ। তলৰ ষ্টেটমেণ্ট দুটা পঢ়িব দিছে আৰু শুদ্ধ উত্তৰটো আমাক ক'বলৈ দিছে। কুফিয়া এণ্ড কুপিয়া আৰ বেকলং কোটছ। কুফিয়াটো বেকলং কোটছ হয়, কিন্তু কুপিয়াটো নহয়। কুফিয়া ইজ এ ট্ৰেডিশ্যনেল ড্ৰেছ অফ কোদাবাছ। কুফিয়াটো ট্ৰেডিশ্যনেল ড্ৰেছ নহয়, কুপিয়াটোহে হয়। গতিকে দুয়োটাই ভুল। বথ এ এণ্ড বি আৰ ফলছ। নেক্সট কুৱেশ্যন কৈছে যে দিছ লেণ্ড অফ দ্য ৰলিং হিলছ ইজ ইনহেবিটেড বাই এ প্ৰাউড ৰেচ অফ মাৰ্চিয়েল মেন। আৰু কি কৈছে? বিউটিফুল ওমেন এণ্ড ৱাইল্ড ক্ৰিয়েচাৰৰ কথা কৈছে। ডিউটিফুল মেনৰ কথা কোৱা নাই, বিউটিফুল ওমেন এণ্ড চিলড্ৰেনৰ কথা কোৱা নাই, ডিউটিফুল নাই। নেক্সট কুৱেশ্যন দিছে হোৱাট ডাজ ষ্টেণ্ড টাকড আণ্ডাৰ ট্ৰী কেনপিজ ইন প্ৰাইম কৰ্নাৰ্ছ অফ কোৰ্ক। কোৰ্কৰ সেই গছবিলাকে কি ঢাকি ৰাখিছিল? কফি বাগান আৰু কলনিয়েল বাংলোবিলাক। অপশ্যন চি ইজ কাৰেক্ট। নেক্সট, হোৱাট ডাজ দ্য অথৰ প্ৰিফাৰ টু ষ্টেপ আছাইড ফৰ ইন কোৰ্ক। কোৰ্কত লিখকে কিহৰ পৰা আঁতৰি থকাৰ কথা কৈছিল? ৱাইল্ড এলিফেণ্টৰ পৰা। স্লেণ্ডাৰ লৰিজৰ পৰা নহয়, বিজ এণ্ড বাটাৰফ্লাইজৰ পৰা নহয়, মালাবাৰ স্কোৱাৰেলৰ পৰা নহয়।
হোৱাট ইজ দ্য ট্ৰেডিশ্যন অফ কুৰ্গী হোমছ? কুৰ্গৰ ঘৰবিলাকৰ কি পৰম্পৰা আছিল? হস্পিটেলিটি অৰ্থাৎ অতিথিক আদৰ কৰা। কুৰ্গ ইজ ফেমাছ ফৰ কুৰ্গ কিহৰ বাবে বিখ্যাত আছিল? কফিৰ বাবে। অপশ্যনটো ইয়াত ৰৈ গৈছে, ইয়াত এনচাৰ হ'ব কফি। হুইচ ইজ দ্য বেষ্ট টাইম অফ দ্য ইয়াৰ টু ভিজিট কুৰ্গ? কুৰ্গক ভিজিট কৰাৰ আটাইতকৈ ভাল সময় হৈছে বছৰটোৰ ছেপ্টেম্বৰৰ পৰা মাৰ্চ। ইয়াত কৈছে কি দ্য কুৰ্গিজ আৰ ডিষ্টিংক্ট অফ হিন্দু মেইন ষ্ট্ৰীমছ বাই দিয়াৰ। আচ্ছা, কুৰ্গীসকল হিন্দু মূল সুঁতিৰ পৰা কিদৰে পৃথক? কি পৃথক আছিল যে সিহঁতৰ মাৰ্চিয়েল ট্ৰেডিশ্যনছ, মেৰিটেল মেৰিজ এণ্ড ৰিলিজিয়াছ ৰাইটছ। ফুড হেবিটৰ কথা কোৱা নাই, ফিজিকেল ফিচাৰ্ছৰ কথা কোৱা নাই, আৰু ছঙৰ কথা কোৱা নাই। গতিকে কি হ'ব? মাৰ্চিয়েল ট্ৰেডিশ্যনছ। নেক্সট, হাউ মাছ এৰিয়া অফ কুৰ্গ ইজ কভাৰ্ড বাই এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট? এইটো হৈছে 30%। নেক্সট, হোৱাই ডিডণ্ট এ পাৰ্ট অফ আলেকজেণ্ডাৰ্ছ আৰ্মি ৰিটাৰ্ণ টু দিয়াৰ কাউণ্ট্ৰি? আলেকজেণ্ডাৰৰ সৈন্যৰ এটা অংশ কিয় তেওঁলোকৰ নিজৰ দেশলৈ উভতি যাব নোৱাৰিলে? কাৰণ দি ৱে ৰ'বড ইন ইণ্ডিয়া। কাৰণ সিহঁতে ইণ্ডিয়াত কি হৈছিল? লুটপাট কৰা হৈছিল নেকি সিহঁতক? সেইটোতো নহয়। দিয়াৰ লিডাৰ ডাইড। সিহঁতৰ যিজন লিডাৰ আছিল তেখেতে মৰিছিল নেকি? ইট ছিমড ইমপ্ৰেক্টিকেল টু ৰিটাৰ্ণ। কি অনুভৱ হৈছিল যে সিহঁতে উভতি যোৱাটো সিহঁতৰ কাৰণে কি হৈছিল? অসম্ভৱ হৈছিল। দে লাভ কুৰ্গী পিপুল। কুৰ্গী পিপুলসকলক তেওঁলোকে ভাল পোৱা নাছিল। নেক্সট, দেছ ইনহেবিটেড বাই এ প্ৰাউড ৰেচ অফ মাৰ্চিয়েল মেন, বিউটিফুল ওমেন এণ্ড ৱাইল্ড ক্ৰিয়েচাৰ্ছ। ইয়াত মাৰ্চিয়েল মানে কি হৈছে? মাৰ্চিয়েল মানে কি হ'ব? পেক্টৰ সৈতে জড়িত নহয়, বা পিছৰ সৈতে জড়িত নহয়, মেৰিজৰ সৈতে জড়িত নহয়, হৈছে ৱাৰ, যুদ্ধৰ সৈতে জড়িত। দ্য ডিফাৰেণ্ট কাইণ্ডছ অফ স্পৰ্টছ ডেট কুৰ্গ অফাৰ টু টুৰিষ্ট, ফাইণ্ড আউট দ্য কাৰেক্ট ছিকুৱেঞ্চ অফ দ্য ফলোয়িং। এটা আমাক যিটো আমাৰ চেপ্টাৰ দিয়া আছে কুৰ্গ, তাত যিদৰে আমাক উল্লেখ কৰা আছে সেইমতে সজাব দিছে কাৰেক্ট ছিকুৱেঞ্চত। প্ৰথমতে কৈছে মাউণ্টেইন বাইকিঙৰ কথা প্ৰথমতে কোৱা নাই, ৰক ক্লাইম্বিঙৰ কথাও প্ৰথমতে কোৱা নাই। প্ৰথমতে ৰিভাৰ ৰাফটিঙৰ কথা কৈছে, কেনুইং, ৰক ক্লাইম্বিং এণ্ড মাউণ্টেইন বাইকিঙৰ কথা কৈছে। প্ৰথমতে ৰিভাৰ ৰাফটিং, তাৰপাছত কেনুইং, তাৰপাছত ৰক ক্লাইম্বিং, তাৰপাছত মাউণ্টেইন বাইকিং। অপশ্যন ডিত মাউণ্টেইন বাইকিংটো প্ৰথমতে দি দিছে। নেক্সট, দ্য ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি ৱাজ ফ্ৰম, তেখেতে আছিল ফ্ৰম কুৰ্গৰ পৰা, আৰু তেখেতে আছিল জেনেৰেল কাৰিয়াপ্পা। ইয়াত কৈছে কুৰ্গ অৰ কোডাগু, দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা, ইজ হোম টু এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট। ফৰেষ্ট নহয় দিয়া, এইটো ৰেইন ফৰেষ্ট, RAIN। এইটো হ'ব RAIN, এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট, কফি প্লান্টেশ্যন এণ্ড স্পাইচেছ, গোটেইকেইটা হ'ব। কিহৰ ঘৰ আছিল সেই কুৰ্গ বা কোডাগু ডিষ্ট্ৰিক্টখন? এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট, কফি প্লান্টেশ্যন এণ্ড স্পাইচেছ। নেক্সট, কুৰ্গ ইজ কম্পেয়াৰ্ড টু হেভেন ফৰ, কিহৰ কাৰণে ইয়াক স্বৰ্গ বুলি কোৱা হৈছিল? ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে। ইয়াক কোৱা হৈছিল ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে, নেচাৰেল বিউটি। নেক্সট, দ্য মংছ হু লিভ ইন কুৰ্গ ৱেৰ, তেওঁলোকে কেনেকুৱা বস্ত্ৰ পৰিধান কৰিছিল? ৰেড ওক্ৰে এণ্ড য়েলো ৰ'বছ। ৰ'বছ মানে সাজপাৰ। কেনেকুৱা সাজপাৰ? ৰেড ওক্ৰে এণ্ড য়েলো ৰ'বছ। ইয়াত য়েলো, ৰেড, হোৱাইট নহয়, হোৱাইটৰ কথা কোৱা নাই, হোৱাইটৰ কথা ইয়াত কৈছোঁ, হোৱাইটৰ কথা উল্লেখ কৰা নাই। নিসৰ্গধামা কনচিষ্ট অফ, নিসৰ্গধামত কিমান মাটি আছিল? 64 একৰ আছিল। 63ও নহয়, 2 নহয়, 5 নহয়। নেক্সট, হোৱাট ইজ ৰাপেলিং? ৰাপেলিং কি? ৰাপেলিং আছিল ট্ৰেভেলিং ইন এ ৰিভাৰ ইন এ কেনু, এইটো আছিল কেনুইং, আৰু ট্ৰেভেলিং ইন এ ৰিভাৰ ইন এ ৰাফ্ট আছিল টু ৰিভাৰ ৰাফটিং, আৰু গোয়িং অফ ৰোড বাইকছ অন ৰাফ টেৰেইন, এইটো আছিল আমাৰ মাউণ্টেইন বাইকিং। গতিকে এনচাৰ চি, গোয়িং ডাউন এ ক্লিফ বাই শ্লাইডিং এ ৰ'প, মানে ৰছীৰ দৰে তললৈ নামি যোৱা, সেইটোক কয় ৰেপলিং। নেক্সট, ইট ইজ এজুম ডেট দ্য কুৰ্গী পিপুল আৰ ডিচেণ্ডেণ্টছ অফ আৰব ফ্ৰম, তেওঁলোকক আৰবৰ বংশধৰ বুলি আমি ক'ৰ পৰা গম পাওঁ? গ্ৰীকৰ বংশধৰ বুলি গম পাইছিলোঁ। তেওঁলোক কি? আলেকজেণ্ডাৰৰ সৈন্যৰ এটা যি দল,
এটা অংশ তাত ৰৈ গৈছিল আৰু সিহঁতে তাৰ ওচৰৰ মানুহৰ সৈতে বিবাহত আবদ্ধ হৈছিল আৰু তেওঁলোকৰ যি মাৰ্চিয়েল ট্ৰেডিশ্যনছ আছিল বা মেৰিজ আছিল, তাৰ পৰা আমি গম পাওঁ যে সিহঁত গ্ৰীকৰ বংশধৰ। কিন্তু আৰৱৰ বংশধৰ বুলি আমি ক'ৰ পৰা গম পাওঁ? তেওঁলোকে আৰৱৰ ব্যক্তিসকলে পৰিধান কৰিছিল কুফিয়া আৰু তেওঁলোকে পৰিধান কৰে কুপিয়া। সেই তেওঁৰ ট্ৰেডিশ্যনেল ড্ৰেছ কোডৰ পৰা গম পাওঁ। আৰু ট্ৰেডিশ্যন অফ হস্পিটেলিটি এইটো নহয়। Next, the Kurgi people are always ready to tell stories of কুৰ্গী লোকসকলে কাৰ গল্প কোৱাৰ কাৰণে সদায় ৰেডি আছিল? their sons and fathers valor, অৰ্থাৎ পুত্ৰ আৰু দেউতাকৰ সৈতে জড়িত যুদ্ধত দেখুওৱা সাহসৰ কাহিনী। The people of Kurg are কুৰ্গৰ লোকসকল কেনেকুৱা আছিল? fiercely independent, নিৰ্ভীক আছিল আৰু স্বাধীন আছিল। The weather is perfect for visitors in Kurg, কেতিয়া কুৰ্গৰ বতৰ ভিজিটৰ্ছ অৰ্থাৎ পৰ্যটকৰ কাৰণে পাৰফেক্ট আছিল? ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈকে। বুদ্ধিষ্ট monks are settled in which is very close to Kurg, তেওঁলোকে ক'ত বাস কৰিছিল বুদ্ধিষ্ট মংবিলাকে? বাইলেকুফিড। নিসৰ্গধাম আছিল এটা আইলেণ্ড, এইটোত আছিল 64 একৰৰ এটা আইলেণ্ড, আৰু এই আইলেণ্ডটো পাৰ হৈ যাব লাগিলে আমাৰ প্ৰয়োজন হৈছিল এখন ৰোপ ব্ৰিজ পাৰ হৈ যোৱা, আৰু মাংগলোৰৰ কোষ্টেল টাউন আৰু মাইচুৰৰ মাজত কুৰ্গখন অৱস্থিত আছিল। মহাচিৰ এ লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ এবাউণ্ড ইন দিছ ৱাটাৰ্ছ, ফ্ৰেছ ৱাটাৰ মানে কৈছে কি নন চল্টি ৱাটাৰ। দ্য কমন ড্ৰেছ অফ আৰবছ এণ্ড কুৰ্ড ইজ, আৰব আৰু কুৰ্ডৰ লোকসকলৰ সাধাৰণ ড্ৰেছ আছিল কি? কুফিয়া। ইয়াত আমাক এটা এজাৰচন দিছে যে পিপুল অফ কুৰ্গ আৰু পচিবলি অফ গ্ৰীক ডিচেণ্ট, ঠিকেই আছে। এইটো সত্য হয় কাৰণ তেওঁলোক কি আছিল? আৰব বা গ্ৰীকৰ উত্তৰাধিকাৰী আছিল। দ্য কোডাভাছ ৱেৰ এ লং ব্লেক কোট উইথ এন এম্ব্ৰইডাৰ্ড ৱেষ্ট বেল্ট, দুয়োটা শুদ্ধ, কিন্তু কি সিহঁতে কুফিয়া পৰিধান কৰাৰ বাবে তেওঁলোক কি আছিল? তেওঁলোকক আৰবৰ বংশধৰ বুলি কৈছিল, আৰু গ্ৰীকৰ বংশধৰ বুলি তেওঁলোক কিহৰ কাৰণে কেনেকৈ আমি গম পাওঁ যে সিহঁতৰ যিটো পৰম্পৰা মাৰ্চিয়েল যি পৰম্পৰা, মাৰ্চিয়েল ট্ৰেডিশ্যনছ বা মেৰিজ, তাৰ পৰা আমি গম পাওঁ, বা ৰিলিজিয়াছ ৰাইটছ, তাৰ পৰা আমি গম পাওঁ যে সিহঁত গ্ৰীকৰ বংশধৰ। ইয়াত দুটা কাৰণ হয়, কিন্তু প্ৰথম এজাৰচনটো ৰিজনটো কাৰণ নহয়। গতিকে আমাৰ উত্তৰ হ'ব কি? এ বট এ এণ্ড আৰ আৰ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন নহয় এৰ। যদি কাৰেক্ট এক্সপ্লেনেশ্যন হ'ব লাগিলেহেঁতেন তেন্তে ইয়াত মেনশ্যন থাকিলেহেঁতেন, বৰ্ণনা থাকিলেহেঁতেন যে কোডাভাছসকলে কি পালন কৰে, সিহঁতৰ মাৰ্চিয়েল ট্ৰেডিশ্যন বা মেৰিজ, ৰিলিজিয়াছ ৰাইটছ, সেইবিলাকৰ পৰা আমি সিহঁতক গম পাওঁ যে সিহঁত গ্ৰীক। তেনেকৈতো ইয়াত মেনশ্যন নাই, গতিকে অপশ্যন ডি ইজ কাৰেক্ট। বট এ এণ্ড আৰ আৰ ট্ৰু এণ্ড আৰ ইজ নট দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। What is a bonus for the visitors if he or she visits Kurg? যদি এগৰাকী কুৰ্গ ভিজিট কৰে, তেওঁৰ অতিৰিক্ত লাভ কি পায়? যে অতিৰিক্ত লাভ আছিল কি? সেই কুৰ্গৰ বাইলেকুফিত থকা বুদ্ধিষ্ট মংসকলক লগ পোৱা। ৰিভাৰ ছাইড এনজয় কৰাটো এটা অতিৰিক্ত বোনাছ নাছিল। স্কিনিক বিউটি লাভ কৰাটো এটা নাছিল। এডভেঞ্চাৰ এক্টিভিটিটো এটা অতিৰিক্ত বোনাছ নাছিল, অতিৰিক্ত বোনাছ আছিল সেই মংসকলক লগ পোৱা। কিংফিচাৰ্ছ ডাইভ ইনটু দ্য ৱাটাৰ, কিংফিচাৰবিলাকে পানীত কিয় ডুব মাৰিছিল? কাৰণ টু কেটচ ফিছ। বাথ ইন দ্য ফ্ৰেছ ৱাটাৰ, গা ধোৱাৰ বুলি আমাক কবিতাটো কিয় কয়? গা ধোৱাৰ বুলি আমাক যিটো আমাৰ পাঠ দিয়া আছে তাত মেনশ্যন নাই। টু হাইড দেমছেল্ফ ফ্ৰম লংগুৰ্ছ, লংগুৰৰ পৰা লুকাবলৈ নহয়, সিহঁতৰ লগৰীয়াৰ সৈতে খেলাৰ বাবেও নহয়। দ্য চ'ৰ্চ অফ এনাৰ্জি ফৰ দ্য ভিজিটৰ্ছ ইন কুৰ্গ ইজ ইটছ, সেই কুৰ্গত যি ভিজিটৰবিলাক গৈছিল তেওঁলোকৰ এনাৰ্জিৰ উৎস কি আছিল? এডভেঞ্চাৰাছ গেমবিলাক। নেক্সট, দ্য মষ্ট লেড বেক ইণ্ডিভিজুৱেলছ বিকাম কনভাৰ্টছ। লেড বেকৰ অৰ্থটো হৈছে, লেড বেক মানে কি আছিল? ৰিলেক্সড।
এনাৰ্জেটিক, ৰেষ্টলেছ বা ভাইব্ৰেণ্ট নহয়। নেক্সট, ফ্ৰম হুৱেৰ ডু দ্য এনিমেলছ ইন কুৰ্গ কিপ এ ৱাটচফুল আই অন দ্য ট্ৰেকাৰ্ছ। সেই কুৰ্গত যিসকল ভিজিটৰ্ছ গৈছিল, সেই ভিজিটৰবিলাকো সেই এনিমেলছবিলাকে ক'ৰ পৰা চাই আছিলে, সতৰ্ক দৃষ্টি ক'ৰ পৰা ৰাখিছিল সিহঁতে, যে ট্ৰিৰ কেনপি অৰ্থাৎ সেই গছবিলাকৰ, জোপোহা গছবিলাকৰ ডালৰ পৰা। ৱাকিং ট্ৰেইলছৰ পৰা নহয়, যিটো খোজ কঢ়া ৰাস্তা আছে তাৰ পৰা নহয়, ৰ'প ব্ৰিজৰ সেই ৰছীৰ ব্ৰিজখনৰ পৰা নহয়, মিষ্টি লেণ্ডস্কেপৰ পৰা নহয়, ট্ৰি কেনপিৰ পৰা। হোৱাট আৰ দ্য মেইন ছাৰপ্ৰাইজেছ ডেট ৱেট টু বি ডিস্কভাৰ্ড বাই দ্য ভিজিটৰ্ছ হু কাম টু কুৰ্গ চাৰ্চিং ফৰ দ্য হাৰ্ট এণ্ড চ'ল অফ ইণ্ডিয়া। ইয়াত আমাক কি কৈছে যে তাত পোৱা ছাৰপ্ৰাইজবিলাকৰ ভিতৰত কি ছাৰপ্ৰাইজ বুলি কৈছে, যে আমাৰ হাৰ্ট এণ্ড চ'ল, মানে ভাৰতৰ আটাইতকৈ ভাল বস্তুবিলাক বিচাৰি ফুৰে। আৰু কুৰ্গত পোৱা আটাইতকৈ আচৰিত বস্তুটো কি বুলি কৈছে, তাত লগ পোৱা সেই ৰঙা, অকুৱে আৰু য়েলো বস্ত্ৰ পৰিধান কৰা সেই মংবিলাক। ইয়াত ৰেড, য়েলো এণ্ড গ্ৰীণ নহয়, কাৰণ গ্ৰীণ বস্ত্ৰ পৰিধান কৰা বুলি উল্লেখ কৰা নাই। চেফ্ৰন আৰু গ্ৰীণ নহয়, এইটো গ্ৰীণ নহয়। গতিকে কৈছে আমাক কি, সেই সাধুবিলাকে টিবেটৰ সেই বাইলেকুপিত লগ পোৱা সেই সাধুবিলাকে পৰিধান কৰিছিল ৰেড, অ'কে এণ্ড য়েলো ৰোব। নেক্সট, হোৱাট ইজ দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ অফ কুৰ্গ। কুৰ্গৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ হৈছে মাদিকেৰি। কোডাগু বা কুৰ্গ হৈছে কুৰ্গৰে আন এটা নাম, কোডাগু। আৰু মাইচুৰ আৰু মাংগালোৰৰ কোষ্টেল টাউনৰ মাজত কুৰ্গখন অৱস্থিত আছিল। ইন কুৰ্গ, ছেপ্টেম্বৰ টু মাৰ্চ ইজ দ্য মষ্ট প্লিজেণ্ট ছিজন ফৰ দ্য টুৰিষ্ট বিকজ, কিয় সেই সময়টো টুৰিষ্টৰ কাৰণে আটাইতকৈ ভাল আছিল, কাৰণ ডিউৰিং দিছ পিৰিয়ড ৱেডাৰ ইজ পাৰফেক্ট, দ্য এয়াৰ বিটছেছ অফ কফি। সেই সময়ত কি আছিল, বতৰটো পাৰফেক্ট আছিল আৰু কফিৰ সুগন্ধ ধুনীয়াকৈ চাৰিওফালে বিয়পি আছিল। গতিকে অপশ্যন হ'ব ডি, বট এ এণ্ড বি। অকল এই দুটা নহয় দিয়া, অপশ্যন ডি হে কাৰেক্ট। ইয়াত কৈছে হুইচ এমং দ্য ফলোয়িং আৰ দ্য মষ্ট পপুলাৰ হাই এনাৰ্জি এডভেঞ্চাৰ স্পৰ্টছ অফাৰ্ড টু টুৰিষ্ট ইন কুৰ্গ। কুৰ্গত টুৰিষ্টসকলক যি এডভেঞ্চাৰ স্পৰ্টছ অফাৰ কৰা হৈছিল, তাৰ ভিতৰত কোনটো তলৰ সত্য। গতিকে ইয়াত যদি অপশ্যন দি দিয়ে, ইয়াত আমাক কি কি দি দিব, এতিয়া পেৰাগ্লাইডিং আৰু পেৰাছেইলিং এনচাৰ দি নিদিয়ে। পেৰাগ্লাইডিং আৰু পেৰাছেইলিং দুয়োটাই আমাৰ পেৰাচুট লৈ ওপৰত যি উৰে, পাহাৰৰ অখৰ পৰা তলত নামি আহি, তেনেকুৱাই দুটা এডভেঞ্চাৰ স্পৰ্টছ। কিন্তু ইয়াত তোমালোকক দি দিব আমাৰ যিকেইটা আমাৰ পাঠটোত মেনশ্যন আছে সেইকেইটাহে দি দিব। ইয়াত পেৰাগ্লাইডিং বুলি উল্লেখ কৰা হৈছে, যদি এনেকৈ দি দিয়ে তেতিয়া কি হ'ব, ইয়াত চাৰ্ফিঙৰ কথা মেনশ্যন কৰা নাই। পেৰাগ্লাইডিংটো কি, পাহাৰৰ পৰা পেৰাচুট লৈ নমা, ওপৰত উৰাই এটা কি হয়, এটা স্পৰ্টছ। কেনুয়িংটো মেনশ্যন কৰিছে, ৰক ক্লাইম্বিংটো মেনশ্যন কৰিছে, তেতিয়াহ'লে এইটোৱে হ'ব যদি এনেকৈ দি দিয়ে। কিন্তু তোমালোকক যদি দি দিয়ে, বাকীকেইটা দি দিয়ে, যে ৰক ক্লাইম্বিং দি দিছে বা কেনুয়িং দি দিছে, ৰিভাৰ ৰাফটিং, তেনেকৈ দি দিলে সেইকেইটা ভালকৈ চাবা। ইয়াত পেৰাছেইলিংটো আমাৰ কিয় নহয়, কাৰণ এইটোত আমি গাড়ীৰ পৰাও আমি পেৰাচুট লৈ উৰিব পাৰোঁ। কিন্তু পেৰাগ্লাইডিংটো কি, বিশেষকৈ পাহাৰৰ পৰা পেৰাচুট লৈ ওপৰত উৰা যায়, সেইকাৰণে। নেক্সট দিছে, দিছ ইজ ওৱান অফ দ্য মষ্ট ডেক'ৰেটেড ৰেজিমেণ্টছ অফ দ্য ইণ্ডিয়ান আৰ্মি। তলত কোনটো ইণ্ডিয়ান আৰ্মি এটা মষ্ট ডেক'ৰেটেড ৰেজিমেণ্ট, সেইটো হৈছে কুৰ্গ ৰেজিমেণ্ট। নেক্সট, দ্য কুৰ্গী হু ৱাজ দ্য ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি ইজ, যে প্ৰথম চিফ আছিল ইণ্ডিয়ান আৰ্মি, তেখেত আছিল জেনেৰেল কাৰিয়েপ্পা। কুৰ্গ ইজ ফেমাছ ফৰ, কুৰ্গ কিহৰ বাবে বিখ্যাত, ৰেইন ফৰেষ্ট, কফি এণ্ড স্পাইচিছৰ বাবে। গতিকে টিৰ বাবেতো নহয়, গতিকে আনচাৰ হ'ব এ, বি এণ্ড চি অনলি। নেক্সট, ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ উইথ ৰেফাৰেঞ্চ টু কুৰ্গ এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। Whoever visits Kurg is fascinated by the adventurous activities that are carried out. কুৰ্গত যিবিলাক আমাৰ এডভেঞ্চাৰাছ এক্টিভিটি লাভ কৰা যায়, সেইবিলাকে কি কৰে, এই পৰ্যটকসকলক যথেষ্ট আকৰ্ষিত কৰে বুলি কৈছে। গতিকে এইটো অপশ্যন
শুদ্ধ। The people are hostile and cowardly in কুৰ্গ। কুৰ্গৰ লোকসকল কি hostile মানে আমাৰ এই হিংস্ৰ জন্তু যি থাকে তেনেকুৱা হিংস্ৰ বুলি কৈছে, আৰু cowardly মানে ভয়াতুৰ। তেওঁলোক কি আছিল? নিৰ্ভীক আছিল আৰু কি আছিল? স্বাধীন আছিল। গতিকে এইটো অপশ্যন ফুল। এনচাৰ হ'ব ষ্টেটমেণ্ট 1 is true and statement 2 is false. 52 question. Arrange the sentences in the correct sequence from the chapter কুৰ্গ। ইয়াত আমাক কি কৈছে যে কুৰ্গ চেপ্টাৰটো যিদৰে দিয়া আছে সেই অনুযায়ী আমাৰ সঠিক ক্ৰমত সজাব দিছে। যোনটি লাইন প্ৰথমতে কৈছে আমি সেইটো প্ৰথমতে লিখিব লাগিব। যোনটি লাইন কুৰ্গ চেপ্টাৰটোত শেষত কৈছে মানে পিছত কৈছে সেইটো পিছত লিখিব লাগিব। The river Kaveri obtains its water from the hills and forest of কুৰ্গ। এই কাবেৰী নদীটোৱে ক'ৰ পৰা পানী পায় বুলি কৈছে? কুৰ্গৰ হিল আৰু ফৰেষ্টৰ পৰা। কুৰ্গ or কোডাগু is the smallest district of কৰ্ণাটকা। কুৰ্গ বা কোডাগু কি হৈছে কৰ্ণাটকৰ আটাইতকৈ সৰু জিলা। A walk across the rope bridge leads to the 64 acre of land নিসৰ্গধামা। ইয়াত কি কৈছে? যদি সেই জৰীৰ ব্ৰিজখনেদি আমি অলপ আগুৱাই যাওঁ তেতিয়া কি পাওঁ? 64 একৰৰ সেই নিসৰ্গধামা আইলেণ্ডটো পাওঁ। The fiercely independent people of Kurg are possibly of Greek or Arabic descent. সেই কুৰ্গৰ স্বাধীন আৰু নিৰ্ভীক লোকসকল কি আছিল? সম্ভৱতঃ কিহৰ উত্তৰাধিকাৰী বুলি কৈছে? আৰব বা গ্ৰীকৰ। ইয়াত আমাক প্ৰথমতে কোনটি কৈছে? যে ইয়াত আমাক দ্বিতীয় ষ্টেঞ্জাত কৈছে যে কুৰ্গ or কোডাগু ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা। গতিকে প্ৰথমতে আহিব Q2। গতিকে এইটো উত্তৰ নহয়, এইটো উত্তৰ নহয়। নেক্সট কৈছে আমাক কি? The fiercely independent people of Kurg are possibly of Greek or Arabic descent মানে S QSPR। ইয়াততো পিৰ কথা কৈছে। পি টু দ্য ৰিভাৰ কাভাৰী obtains এইটোতো fiercely independent people তাৰে পিছতহে কৈছে। গতিকে উত্তৰ এইটো। হয়তো নিশ্চয় বুজি পাইছা যে এইটো কিয় হয়? কাৰণ প্ৰথমতে আমাক কৈছে কিহৰ কথা? যে স্মলেষ্ট ডিষ্ট্ৰিক্টৰ কথা কৈছে। তাৰ পিছত কৈছে আমাক কি? ফিয়াৰ্চলি ইণ্ডিপেণ্ডেণ্ট পিপুলৰ কথা কৈছে। তাৰপিছত কৈছে আমাক কি? ৰিভাৰ কাভাৰী obtains its water তাৰে কথা কৈছে। তাৰপিছতহে আমাক ৰোপ ব্ৰিজৰ কথা কৈছে। নেক্সট মেচ দ্য ফলোয়িং এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। ইয়াত হ'ব কি? মহাচীৰ এবিধ কি? মহাচীৰ এবিধ ফিছ। গতিকে একটো হ'ব, এটো হ'ব 3। এইটো 3 এইটো এনচাৰ অপশ্যন নহয়, কাৰণ এইটোত আমাক এক বুলি দিয়া আছে। বিটো হৈছে আমাৰ কি? কেনোয়িং এটা কি? এডভেঞ্চাৰৰ লগত জড়িত, এডভেঞ্চাৰ স্পৰ্টছ। মহাচীৰ এবিধ কি? ফিছ। কুফিয়া কিহৰ লগত জড়িত? আৰব বা কুৰ্দৰ লোকসকলে পৰিধান কৰা মূৰত পৰিধান কৰা এখন স্কাৰ্ফ। আৰু বাইলেকুবিড কি আছিল? টিবেটিয়ান মংছ আছে। মানে বিৰ এনচাৰ হ'ব 2। বিৰ 2। বিত ইয়াত এক দিছে। গতিকে নেক্সট চিত কৈছে কুফিয়া ডিৰ লগত জড়িত। চি ডি আৰু ডিৰ 1 এনচাৰ 1। নেক্সট টু ৰিচ নিসৰ্গধামা আইলেণ্ড পিপুল হেভ টু ইউজ। নিসৰ্গধামা আইলেণ্ডলৈ যাবলৈ হ'লে মানুহে কি কৰিব লাগিব? আমি এখন ৰোপ ব্ৰিজ পাৰ হ'ব লাগিব। ষ্টোন ব্ৰিজৰ কথা উল্লেখ কৰা নাই, কাৰ বা বাছেদি নহয়, এখন ৰোপ ব্ৰিজ পাৰ হৈ যাব লাগিব। নেক্সট ভিজিটৰ্ছ কেন নট এনজয় ইন কুৰ্গ ইন দ্য ছিজন অফ। কোনটি ছিজনত ভিজিটৰবিলাকে কুৰ্গলৈ যাব নোৱাৰে? কাৰণ মনচুন ছিজনত, তেতিয়া বৰষুণ পৰি থাকে। হুইচ এক্টিভিটি ইজ নট এভেইলেবল ইন কুৰ্গ। কুৰ্গত তলৰ কোনটো এক্টিভিটি নাই? ৰিভাৰ ৰাফটিং আছে, কেনোয়িং আছে, মাউণ্টেইন বাইকিং আছে, ৰপ ক্লাইম্বিং নাই। Between Mysore and the coastal town of Mangalore, dash a piece of heaven. ইয়াক চিজ বুলি কৈছে, অৱস্থিত বুলি কৈছে আমাৰ গল্পটোত। নেক্সট কনচিডাৰ ষ্টেটমেণ্ট A and B and choose the correct answer. নিসৰ্গধামা is an island in কুৰ্গ। এইটো শুদ্ধ হয়। মহাচীৰ যে বুদ্ধিষ্ট টেম্পল, মহাচীৰ কি আছিল? তাৰ মাছেই আছে, মাছৰ প্ৰজাতি। গতিকে কি হ'ব? A is true, B is false. What can be seen from hill of কুৰ্গ? কুৰ্গৰ পাহাৰৰ পৰা কি দেখা পোৱা যায়? দ্য পাৰফেক্ট ক্লিন ভিউ নহয়, দ্য মিষ্ট ভিউৰ কথা কৈছে আমাক।
ক্লিন ভিউ দেখা নাযায়। এতিয়া ডেন্স ফৰেষ্ট অফ কুৰ্গ বুলি কোৱা নাই। ইয়াত হাফ অফ দ্য কুৰ্গ লেণ্ডস্কেপ নহয়, ইয়াত এণ্টায়াৰ মিষ্টি লেণ্ডস্কেপ বুলি উল্লেখ কৰিছে। মেটচ কলাম এ উইথ কলাম বি এণ্ড চুজ দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য অপশ্যনছ গিভেন। ইয়াত কি কৈছে, আমাক মিলাব দিছে। কোডাগু কি? কুৰ্গ বা কোডাগু হৈছে এখন স্মলেষ্ট ডিষ্ট্ৰিক্ট। আৰু এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট কি আছে? 30% আছে, মানে একৰ 4। একৰ 4 ইয়াত দিয়া নাই, একৰ 4 ইয়াতো দিয়া নাই। 2ৰ 3, 2 3 ইয়াত দিছে, 2 3 ইয়াত দিয়া নাই, গতিকে এনচাৰ চি। হুৱেৰ ডাজ এ ৱাক এক্ৰছ দ্য ৰো ব্ৰিজ ইন কুৰ্গ লিড টু? আমি যদি ৰো ব্ৰিজখন দি অলপ আগুৱাই যদি দেখি পাওঁ, নিচাৰকদম আইলেছ পাওঁ। মাদিগাৰী আছিল ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ, বাইলকুৰিত কি পাওঁ আমি? সেই বুদ্ধিষ্ট মংবিলাকক পাওঁ। The Kurgi regiment is one of the most decorated in the Indian Army. What is the meaning of the most decorated here? ইয়াত most decorated মানে বুজাইছে having a beautiful coastal townৰ কথা কোৱা নাই, এভাৰগ্ৰীণ ৰেইনফৰেষ্টৰ কথা কোৱা নাই। ইয়াত কৈছে কি having received the maximum numbers of awards for bravery in wars, minimum নহয়। What can we guess about the effect of monsoon on tourism in Kurg? ইয়াত কি কৈছে, মনচুনৰ কি প্ৰভাৱ পৰে? মনচুনে অৰ্থাৎ বাৰিষা কালে কি প্ৰভাৱ পেলায় সেই কুৰ্গত পৰ্যটক অহাৰ ক্ষেত্ৰত? ই কি কৰে? ইট কিপছ মেনি ভিজিটৰ্ছ এৱে, বহুত ভিজিটৰ্ছক আঁতৰাই ৰাখে। নেক্সট কৈছে, হোৱাট ভেলু ইজ ডেমনষ্ট্ৰেটেড বাই দ্য কোডাৱাজ ট্ৰেডিশ্যন অফ কাৰিং ফায়াৰ আৰ্মছ উইদাউট এ লাইচেন্স? কোডাৱাজসকলে যি লাইচেন্স নোহোৱাকৈ আমাৰ ফায়াৰ আৰ্ম ব্যৱহাৰ কৰে, সি কি বুজাইছে? ইৰেছপনচিবিলিটি নহয়, ৰেছপন্স নোহোৱা বুজোৱা নাই। ইয়াত কি বুজাইছে? ফিয়াৰফুলনেছ, ভয় বুজোৱা নাই, বা তেওঁলোকৰ বিদ্ৰোহী বুজোৱা নাই। তেওঁলোকক কি বুজাইছে? তেওঁলোকৰ প্ৰতি কি আছে? এটা বিশ্বাস আৰু তেওঁলোকৰ দায়বদ্ধতা আছে। নেক্সট, হাউ ডাজ দ্য প্ৰেজেন্স অফ ডাইভাৰ্ছ ৱাইল্ড লাইফ ইন কুৰ্গ ৰিফ্লেক্ট দ্য ভেলুজ অফ ইটছ ইনহেবিটেন্টছ? ইয়াত কুৰ্গত যি বিভিন্ন ধৰণৰ বনৰীয়া জীৱ জন্তু, বিভিন্ন ধৰণৰ গছ গছনি দেখা যায়, ইয়াত বাসিন্দাসকলে ইয়াক কি বুজাইছে তাৰ দ্বাৰা? কি বুজাইছে? ইয়াত যি বিভিন্ন ধৰণৰ গছ গছনি বনৰীয়া জন্তু দেখা যায়, তাৰ পৰা ইট শ্ব'জ দিয়াৰ কেয়াৰলেছনেছ, তেওঁলোকৰ যদি যত্নই নাথাকিলেহেঁতেন তেতিয়াতো ইমান বনৰীয়া জীৱ জন্তু, বিভিন্ন ধৰণৰ বনৰীয়া জীৱ জন্তু দেখা নাপালোহেঁতেন। It shows their respect and conservation efforts. It shows their desire for modernization. যদি মডাৰ্ণ কৰিব বিচাৰিলেহেঁতেন সিহঁতে কি কৰিলেহেঁতেন? গছ গছনি কাটি ধ্বংস কৰিলেহেঁতেন, ইণ্ডাষ্ট্ৰি বনালেহেঁতেন। ইট শ্ব'জ দিয়াৰ ফ'কাছ অন এগ্ৰিকালচাৰ, অকল এগ্ৰিকালচাৰত গুৰুত্ব দিলে তেওঁলোকে বনৰীয়া জীৱ জন্তুৰ ওপৰত গুৰুত্ব নিদিলেহেঁতেন। ই কি কৰিছে? ইট শ্ব'জ দিয়াৰ ৰেচপেক্ট এণ্ড কনজাৰ্ভেশ্যন এফৰ্ট, তেওঁলোকে কি সংৰক্ষণ কৰিব বিচাৰিছে প্ৰকৃতি আৰু জীৱ জন্তু। সেইকাৰণে ভিজিটৰ্ছ ডোণ্ট ইউজুৱেলি ভিজিট কুৰ্গ ফ্ৰম, ভিজিটৰ্ছবিলাকে কেতিয়া কুৰ্গলৈ ভ্ৰমণ নকৰে? ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈকে ভিজিটৰ্ছে ভ্ৰমণ কৰে, কিন্তু ভ্ৰমণ কেতিয়া নকৰে? এপ্ৰিলৰ পৰা আগষ্টলৈকে। হোৱাট কেন ওৱান এক্সপেক্ট টু চি ইফ দে ট্ৰেক দ্য ব্ৰহ্মগিৰি হিল? যদি ব্ৰহ্মগিৰি হিললৈ কোনোবাই উঠি যায় তেতিয়া কি দেখা পায়? সেই পেনৰিমিক ভিউ অফ দ্য মিষ্টি লেণ্ডস্কেপ, বুদ্ধিষ্ট টেম্পলছ দেখা নাপায়। মেনি এনচিয়েণ্ট মনুমেণ্টছৰ কথা কোৱা নাই। কফি ষ্টেচন, কলনিয়েল বাংলো নহয়, মিষ্টি পেনৰিমিক ভিউ দেখা পায়। যেতিয়া আমি ব্ৰহ্মগিৰি হিলখনলৈ উঠি যোৱা যায় তেতিয়া এটা কুৰ্গৰ পেনৰিমিক ভিউ দেখা যায়। বিটুইন মাইচুৰ এণ্ড দ্য কোষ্টেল টাউন অফ ডেছ ইটছ এ পিচ অফ হেভেন। মাইচুৰ আৰু কিহৰ কোষ্টেল টাউন? মাংগালুৰু কোষ্টেল টাউনৰ মাজত অৱস্থিত আছিল কুৰ্গখন। হুৱেৰ ইজ দ্য আইলেণ্ড অফ নিচাৰগডামা? সেই নিচাৰগডামা আইলেণ্ডটো আছিল কুৰ্গত। নেক্সট, দ্য এনিমেলছ ওৱান ইজ লাইকলি টু চি ইন কুৰ্গ, কুৰ্গত দেখা পোৱা এনিমেল কি কি আছিল আমাৰ? মহাচিৰ, স্লেণ্ডাৰ লৰিছ, মেগাকুইজ, গোটেইকেইটা আছিল, গতিকে এনচাৰ হ'ব অল অফ ডেম। হোৱাট ইজ ইণ্ডিয়াছ লাৰ্জেষ্ট টিবেটান ছেটেলমেণ্ট বাইলকুপি ফেমাছ ফৰ? বাইলকুপি কিহৰ বাবে বিখ্যাত আছিল? এইটো আছিল বুদ্ধিষ্ট মংছ বা বুদ্ধিষ্ট, ইয়াত চাই ল'বা বুদ্ধিষ্ট টেম্পলছ আৰু বুদ্ধিষ্ট মংছ দুয়োটা হয়, ইয়াত ANC হ'ব লাগিছিল এইটো। নেক্সট, দ্য কমিউনিটি ইন কুৰ্গ ফেমাছ ফৰ ইটছ মাৰ্চিয়েল ট্ৰেডিশ্যন ইজ?
কোনটো কমিউনিটি মাৰ্চিয়েল ট্ৰেডিশ্যনৰ বাবে বিখ্যাত, মানে যুদ্ধৰ লগত জড়িত পৰম্পৰাৰ বাবে বিখ্যাত? সেইটো হৈছে কোডাভাছ। কোডাগু আছিল সেই ঠাইখনৰ নাম, কুৰ্গ বা কোডাগু। কুফিয়া আছিল আৰব বা কুৰ্দৰ লোকসকলে পৰিধান কৰা, মূৰত পৰিধান কৰা স্কাৰ্ফ। আৰু কুৰ্দ আছিল সেই আৰব বা কুৰ্দৰ লোকসকলৰ কথা কৈছে। সেই আৰব বা কুৰ্দৰ লোকসকলে পৰিধান কৰিছিল কুফিয়া, আৰু কুপিয়া পৰিধান কৰিছিল কুৰ্গৰ লোকসকলে। আৰু সেই কুৰ্গত বাস কৰা ব্যক্তিসকলক কৈছিল কোডাভাছ। Next, the Kurgi regiment is one of the most decorated in the Indian Army. Here the term most decorated implies ইয়াত most decorated কি বুজাইছে? ইয়াত বিউটিফুল বুজোৱা নাই, ফেশ্বনেবল বুজোৱা নাই, অৰ্নামেণ্টেডো বুজোৱা নাই। অৰ্নামেণ্টেড মানে অলংকাৰ, যি গহনাই ধুনীয়াকৈ পিন্ধে বহুত, তাক বুজোৱা নাই। ইয়াত গ্ল'ৰিফাইড উইথ এৱাৰ্ড বুজাইছে, বিভিন্ন মানে তেওঁলোকৰ পাৰদৰ্শিতাৰ বাবে যুদ্ধত দেখুওৱা সাহসৰ বাবে বিভিন্ন পুৰস্কাৰ লাভ কৰাৰ কথা কৈছে। Read the following statements with reference to the lesson Kuruk and choose the correct answer. Kuruk is a tea country. Kuruk tea country নহয়। Tourists enjoy various adventure sports in Kuruk. এইটো শুদ্ধ হয়, গতিকে এনচাৰ কি হ'ব? 1 is false and statement 2 is true. Next, by nature the Kurgi people are কি কয়, স্বভাৱত কি আছিল কুৰ্গী লোকসকল? তেওঁলোক কি আছিল? কুৰিল নাছিল, নিষ্ঠুৰ নাছিল বা ৰিলেক্স নাছিল। তেওঁলোক অলপ হৈ বহি থকা স্বভাৱৰ নাছিল। এনিমেলছ লাভাৰ নহয়, কি ইণ্ডিপেণ্ডেণ্ট আৰু ফিয়াৰ্চলি আছিল, মানে নিৰ্ভীক। নিসৰ্গধাম এটা কি আছিল? এটা আইলেণ্ড আছিল, এটা নদী নহয়। নদীখনৰ নাম আছিল কি? কাবেৰী। আৰু টেম্পল নহয়, ফৰেষ্ট নহয়। ষ্টেটমেণ্ট আমাক ইয়াত দুটা ষ্টেটমেণ্ট দি দিছে। দ্য ৰিভাৰ কাবেৰী অবটেইনছ ইটছ ৱাটাৰ ফ্ৰম দ্য হিলছ এণ্ড ফৰেষ্ট অফ কুৰ্গ, এইটো শুদ্ধ হয়। এলিফেণ্টছ ড্ৰপ হাফ ইটেন ফ্ৰুটছ ইনটু ৱাটাৰ এণ্ড এনজয় ৱাটাৰ স্প্লেছ। ইয়াত এলিফেণ্ট নহয়, কোনে পেলাই দিছিল? লংগুৰ্ছ আৰু স্কুৱেৰেলছবিলাকে। গতিকে কি হ'ব? ষ্টেটমেণ্ট 1 is true and statement 2 is false. Next, how do Kurgis traditionally pass down their history of valor related to their sons and fathers? দেউতাক বা সন্তানৰ লগত জড়িত, যুদ্ধৰ লগত জড়িত কাহিনীবিলাক তেওঁলোকে কেনেকৈ প্ৰকাশ কৰিছিল? থ্ৰু চেৰিমনিয়েল প্লে, কোনো নাটক কৰি নহয়, কোনো ৰিটেন মনুস্ক্ৰিপ্টৰ দ্বাৰা নহয়, লিখিতো কৰা নাছিল। ডান্স কৰি তেওঁলোকে প্ৰকাশ কৰিছিল নেকি? সিহঁতে কি কৰিছিল? ষ্টৰি, গল্প কৈ কাহিনী কৈ। The fiercely independent people of Kurg are possibly of Greek or Arabic descent. সেই কুৰ্গৰ সেই স্বাধীন নিৰ্ভীক লোকসকলে কি আছিল? আৰব বা গ্ৰীকৰ বংশধৰ আছিল। তো শুদ্ধ হয়। কুৰ্গী হোমছ হেভ এ ট্ৰেডিশ্যন অফ হস্পিটেলিটি। সিহঁতৰ কি আছিল? অতিথিক আমাৰ ভালদৰে সেৱা শুশ্ৰূষা কৰা এটা পৰম্পৰা আছিল। গতিকে কি শুদ্ধ? দুটা শুদ্ধ, এইটো শুদ্ধ, এইটো শুদ্ধ। বথ ষ্টেটমেণ্ট আৰ ট্ৰু। কি কৈছে? ৰিড দ্য ফলোইং ষ্টেটমেণ্টছ ফ্ৰম ইউৰ ৰিলেশ্যন কুৰ্গ বাই লোকেশ এভাৰল এণ্ড চিলেক্ট দ্য কাৰেক্ট অপশ্যন। কুৰ্গ ইজ চিটুৱেটেড বিটুইন মাইচুৰ এণ্ড দ্য কোষ্টেল টাউন অফ মাংগালোৰ, এইটো শুদ্ধ হয়। কুৰ্গ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটক। লাৰ্জেষ্ট নহয়, স্মলেষ্ট ডিষ্ট্ৰিক্টহে আছিল। গতিকে এনচাৰ ষ্টেটমেণ্ট 1 is true but the statement 2 is false.